হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে। মোৰ গাটো অকণমান বেয়া আছিলে। একচুৱেলি 21 জানুৱাৰী গুপুৰ বাৰ্থডে আছিলে। বাৰ্থডেৰ পিছতে অকণমান গাটো বেয়া হ'ল মানে খুব ঠাণ্ডা। বেংগলোৰতো অকণমান কাফ হৈ গৈছিলে। এতিয়াও সম্পূৰ্ণৰূপে ভাল পোৱা নাই। মাতটো শুনি আপোনালোকে ধৰিবই পাৰিব। সেয়া বাৰ্থডে দিনাখনৰে ভিডিঅ' অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, কেনেকৈ এই বাৰ্থডে চেলিব্ৰেট কৰিলোঁ। সৰুকৈ কৰিছোঁ, ঘৰতে আমি বনাইছোঁ। স্কুলতো অকণমান চেলিব্ৰেট কৰিছিলে। স্কুল মানে প্লে গ্ৰুপত যায় একচুৱেলি, সেই তাতে এনেকৈ সকলোৱে উইচ কৰে যাৰ বাৰ্থডে, আৰু অকণমান খোৱা বস্তু আমি দিছিলোঁ। সি চবকে থেংক ইউ বুলি নকয়, আই লাভ ইউ বুলিহে ক'লে। খুব ফূৰ্তি কৰিছে স্কুলত। Thank you, friends. Say thank you, friends. Oh, I love you, Dash. ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু কোনোবাই যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্লে স্কুলৰ পৰা অহাৰ পিছতে আমি গুপুক গা পা ধুৱাই ভাত খুৱাই পেলাই শুৱাই দিছিলোঁ। তাৰপিছত মোৰ ফ্ৰেণ্ড কেইজনীমান আহিছিলে, তাহাঁতে খুব হেল্প কৰিলে, তাহাঁতে সজাওঁতে খুব হেল্প কৰিলে। এইটো চাওক, বেলুন ফুলোৱা মেচিন, এইটো মৃদুলে আনিছে। খুব সুবিধা হৈছে, বেলুন ফুলাই মৰিব নালাগে আৰু ফটকৈ হৈ যায়। বেলুন গোটেইকেইটা ফটকৈ হৈ গৈছে একদম ফুলোৱা। আৰু ইপিনে খানা বনি আছে, শ্বাহী পনীৰ বনোৱা হৈ গৈছে, আৰু ইপিনে চিকেন বনি আছে। থেংক ইউ ছ' মাছ প্ৰিয়ংকা, ৰশ্মি আৰু অনু, ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰাৰ কাৰণে। বাৰ্থডে প্ৰিপাৰেশ্যন চলি আছে। কি বনাইছা জান? শ্বাহী পনীৰ বনাইছে। তাৰপিছত এইপিনে চিম্পল চিকেন কাৰী বনি আছে, আৰু পোলাও বনিব। একদম ফুল হৈছে। या পোলাও, ভেজ পোলাও, এইটো ভেজ পোলাও, this is also পোলাও, ভেজ পোলাও, চিপস, ৰসকদম। গোটেইখিনি মানুহ আহি নোপোৱাৰ কাৰণে আমি অকণমান সময় ৰখি আছিলোঁ কেক কাটিবলৈ। বাচ্চা বহুতকেইটাই আছিলে, এপ্ৰক্স 25টামান বাচ্চা আছিলে, ডাঙৰ সৰু মিলাই পেলাই। চবে আমি ৰখি আছোঁ, ইহঁত বাচ্চাকেইটাই খেলি আছে। তাহাঁত গোটেইখিনি অহাৰ পিছত আমি কেক কাটিংটো কৰিলোঁ। তাৰপিছত কেক কাটিঙৰ পিছতে চবকে খুৱাই মেলি তেনেকৈ ভিডিঅ' কৰা নহ'ল গোটেইখিনি, আৰু কোনোবা আহিছিলে, তেওঁলোকক খাব দিওঁতে কথা পাতোঁতে ভিডিঅ' আৰু কৰা নহ'ল। এয়া কেকটো চাওক, ব্লিপি কেক। কেকটো দেখাত যিমান ধুনীয়া
খাবলৈ তাতোকৈ বেছি টেষ্টি। ইমান ধুনীয়াকৈ বনাইছে মানে ক'বলৈ ভাষাই নাই। প্ৰতি বছৰে তাইৰে পৰা লওঁ মই। তাইৰ পৰা মানে অঞ্জনা নাথ বুলি এজনী হোম বেকাৰ আছে, তাইৰ পৰাই লওঁ। ফাৰ্ষ্ট বাৰ্থডে, ছেকেণ্ড বাৰ্থডে, এইবাৰ থাৰ্ড বাৰ্থডে, 3 বছৰে তাইৰ পৰা লৈছোঁ মই। অলপ দূৰ হয় তাইৰ ঘৰটো আমাৰ ঘৰৰ পৰা, কিন্তু তথাপিও মই তাইৰ পৰাই কেকটো লওঁ, কাৰণ ইমান টেষ্টি। যেনেকুৱা যোৱা বছৰ আছিলে, যোৱা বছৰ তাৰ আগৰ বছৰো চকলেট ফেণ্টাচি আছিলে ফ্লেভাৰটো। এইবাৰ তাই ক'লে বেলেগ এটা ফ্লেভাৰ ট্ৰাই কৰা। তাই এইবাৰ দিলে ডেভিলছ চকলেট উইথ চকলেট চিপছ। এইবাৰো খুব ভাল আছিলে। সকলোৱে কেকটো খাই খুবেই ভাল পাইছে। থেংক ইউ অঞ্জনা, ইমান ধুনীয়া ইমান টেষ্টি কেক বনোৱাৰ কাৰণে। থেংক ইউ ছ' মাছ। হাতত লাগি গৈছিল চাব নোৱাৰে। चलो কেক কাটিঙৰ পিছতে বাচ্চাকেইটাক ছাৰ্ভ কৰা হ'ল খানা। বহুতেই উৎপাত কৰিছে, কি ক'ম আৰু, ইমান উৎপাত কৰে আজিকালি ল'ৰা ছোৱালীবিলাকে, স্পেচিয়েলি বয়জ।
মানে সিহঁতে ইম্পচিবল আছিলে মোৰ ফ্ৰেণ্ড কেইজনীয়ে খুব হেল্প কৰিছে সেইটো কাৰণত মেনেজ কৰিব পাৰিছোঁ আমি যেনেকৈ ত্ৰিনয়না তাই বহুত হেল্প কৰিছে এইপিনে 2 পূজা আছিলে আমাৰ সোসাইটিৰে তাহাঁতি জ্যোতি আৰু প্ৰিয়ংকা তেনেকৈ প্ৰিয়ংকাও দুজনী প্ৰিয়ংকা আছিলে সকলোৱে খুব হেল্প কৰিছে নহ'লে ইম্পচিবল আছিলে এইবোৰ বাচ্চাক মেনেজ কৰা ফাইনেলি ভালকৈ হৈ গ'ল বাৰ্থডেটো আৰু আমাৰ গোপীয়েও খুব ফূৰ্তি পালে থেংক ইউ চবকে ইমান হেল্প কৰাৰ কাৰণে আৰু চবে আহাৰ কাৰণে আৰু খানাও খাই চবে খুবেই ভাল পালে খানাবোৰ মৃদুলেই বনাইছে মই বাকীবোৰ মেনেজ কৰিছোঁ সি খুব টেষ্টি বনায় শাহী পনীৰ চিকেনটো খুব ভাল বনাইছে পোলাও 4বাৰমান বনাইছে শাহী পনীৰ 2 কিলোমান বনাইছে আৰু চিকেনো তেনেকুৱাই 2 কিলোমান বহুতে চিকেন সেইদিনা খোৱা নাই মঙলবাৰ বুলি কিন্তু খোৱা মানুহো আছিলে কিন্তু পনীৰ খোৱা মানুহ বেছি আছিলে এয়াই আছিলে বাৰ্থডে পাৰ্টি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাব আৰু আমাৰ গুপুক আশীৰ্বাদ কৰিব সি যাতে খুব ভাল মানুহ হ'ব পাৰে সুস্থ থাকিব পাৰে তাক আমি যাতে ভাল শিক্ষা দিব পাৰোঁ তাকে মই সদায় ভগৱানক প্ৰাৰ্থনা কৰোঁ যাতে গুপুক ভাল শিক্ষা দিব পাৰোঁ ভাল শিক্ষা বুলতে ব্যৱহাৰখিনি নৈতিক শিক্ষা কাৰণ পঢ়া শুনাত আজিকালি ল'ৰা ছোৱালীবোৰ আটাই খুব ভাল মাৰ্কছ আনে কিন্তু মিনিমাম বেচিক ব্যৱহাৰখিনি খুব কম ল'ৰা ছোৱালীৰ মাজতে মই দেখা পাওঁ আজিকালি যুগটো বহুত পৰিৱৰ্তন হৈ আহিছে সেইটোৱে নাজানো কিমান দূৰ কিমানখিনি শিক্ষা দিব পাৰিম তথাপিও চেষ্টা চলাই যাম যিমানখিনি পাৰোঁ আজিলৈ এয়াই আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাব ভাল লাগিলে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ এটাও কৰি দিব আজিলৈ আহিছোঁ বাই বাই থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' আকৌ লগ পাম আৰু এটা সুন্দৰ ভিডিঅ'ৰ সৈতে